हेलो और गुड मर्निंग সকলোকে আশা কৰো সকলো ভালে আছে আজি পুৰা নতুন ব্লগ দিবলৈ চেষ্টা কৰিছো আৰু আজি মই যিমান পাৰ দিনটো মই কি কৰো এটা ব্লগ দেখাবলৈ কাৰণে আৰু এটা বাইছে 7টা ইয়াত দেখছি ইয়াত পুৰা পোহৰ হোৱাই নাই ভালকে ভিতৰটো আৰু বলক আৰম্ভ কৰো দিনটো একেলগে वर्कआउट कर हो गल এতিয়া वर्कआउट কৰাৰ পিছত এটা বহুত ভাল বস্তু মই সদায় কওঁ বিশেষকৈ ওমেনখিনিৰ কাৰণে জিমে খোৱাটো বহুতে দৰকাৰ আমাৰ বিশেষকৈ আৰ্থ্ৰাইটিছ বহুত বেছি দেখা যায় আজিকালি সবৰে হয় সবেই খাব পাৰে কিন্তু মাইকী মানুহ বেছিকৈ দেখা যায় সো সেই বস্তুটো আপোনালোকে যাতে খুব আৰ্লি ষ্টেজৰ পৰাই অলপ মানে একেবাৰে বন্ধ কৰিব নোৱাৰিলেও এটলিষ্ট কমাই ৰাখিব পাৰিব সেইটো হৈ গ'ল এইটো আপোনালোকক মই দেখুৱাই আছোঁ হৈ গ'ল চিয়া সিডস আপোনালোকে ৰাতিও তিয়াই থব পাৰে বা ৰাতিপুৱা উঠিও তিয়াই থব পাৰে মুঠতে 1 ঘণ্টা মিনিমাম লাগে তিয়াবৰ কাৰণে আপোনালোকে এইটো আপোনালোকে ওভাৰনাইট ওটছতো থব পাৰে বা জলপানতো তিয়াই পেলাই থৈ দিব পাৰে বা পানীত তিয়াই পেলাই যেটো হৈ যাব এনেকুৱা মইতো বেছি 1 গিলাছত পানীত খাম সো বেছিকে যদি আপোনালোকে জলপান থব অকমান পানী দি পেলাই তিয়াই থব ফুলি যাব আপুনি জলপানতো মিক্স কৰি খাব পাৰে সো এই বস্তুটো মই বহুত বেছি প্ৰমোট কৰো যাতে আমি আৰ্থ্ৰাইটিছ বা এনি আৰ্লি ষ্টেজ বোন ইনজুৰি বা টিস্যু ইনজুৰি বা আমি বাচি থাকিব পাৰো वर्कआउट कम्प्लीट কৰি পেলাই ফ্ৰেশ হলো আৰু ফ্ৰেশ হয় মই নিজৰ কাৰণে ব্ৰাঞ্চ বনাবলৈ আহি গলো আজি ব্ৰাঞ্চ বুলি কিয় কৈছো জানেনে কাৰণ কি মই ইন্টাৰমিটেন্ট ফাস্টিং কৰো আৰু মোৰ ফাৰ্স্ট মিল হয় 11:30 পৰা 12 pm ৰ ভিতৰত আজি মই বনাবলৈ লৈছো মুড়ি ঘণ্টাৰ কাৰণে মাছখিনি ভালকে ফ্ৰাই কৰি ললো আৰু সেই মাছৰ তেলখিনিতে মই পিয়াজো ফ্ৰাই কৰিলো আৰু পিয়াজখিনি ফ্ৰাই কৰা পিছত মই তাত ৰঙলাও আৰু আলু ফ্ৰাই কৰিছো ভালকে আৰু যেতিয়া ভালকে ফ্ৰাই হৈ গল ইয়াত মই জিৰা গুৰি ধনিয়া গুৰি হালধি নিমখ এই গুটেইখিনি বস্তু ইয়াত ভালকে দি ফ্ৰাই কৰি পেলাই ইয়াত মই ঢাকন মাৰি দিলো যাতে বস্তুখিনি ভালদৰে মিক্স হৈ যায় আৰু ভালদৰে সমানে সিজি যায় আৰু যেতিয়া অলপ সিজা যেন লাগিছে মই ইয়াত ভাজি থোৱা মাছৰ মূৰখিনিও দি দিলো মাছৰ মূৰখিনি দিও ভালদৰে ভাজিব মাছৰ মূৰটো যাতে ভালকে মিক্স হৈ যায় মই হেতু কাৰণে আকৌ এবাৰ ভালকে ফ্ৰাই কৰি লৈছো আৰু অলপমান ঢাকন মাৰি দিলো ঢাকন উঠাই যেতিয়া তেলটো বিৰিঙি যাব তাত আদা নহৰু আৰু জলকীয়া পেষ্ট দি পেলাই ভালকে ফ্ৰাই কৰিছো যাতে বস্তুখিনি ভালদৰে মিক্স হৈ যায় আৰু যেতিয়া মিক্স হৈ গল আৰু সিজা যেন হল তেতিয়া মই মোৰ হিচাপ মতে পানী দি দিছো আপোনালোকে ইয়াত হুকানকৈ ৰাখিব পাৰে মই যেহেতু দালি বনোৱা নাছিলো সেই কাৰণে অলপ গ্ৰেভি বনালো এখন ব্যালেন্স নিউট্ৰিশিয়াছ থালি কাৰণে প্ৰটিন কাৰ্বছ এণ্ড ফাইবাৰ হোৱাৰ খুবেই দৰকাৰ আজি মোৰ এইখন থালি আৰু মই ভালদৰে দুপৰীয়া আহাৰ সেৱন কৰিলো আপোনালোকে যদি ভিডিঅটো চাই ভাল পালে লাইক শেয়াৰ ফলো কৰি দিব ধন্যবাদ